ছাত্ৰ-ছাত্ৰীসকল দশম শ্ৰেণীৰ গণিতৰ পাঠদানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আৰম্ভ কৰিম সমান্তৰ প্ৰগতি পঞ্চম অধ্যায় অনুশীলনী 5.2 কুৱেশ্যন নম্বৰ 5, 6 আৰু 7। কুৱেশ্যন নম্বৰ 5 তলৰ প্ৰতিটো সমান্তৰ প্ৰগতিৰ পদৰ সংখ্যা নিৰ্ণয় কৰা। এনৰ মানটো নিৰ্ণয় কৰিম। কুৱেশ্যন নম্বৰ 1 7 13 19 205 অন্তিম পদটো দিয়া আছে। এ মানটো হ'ব 7, ডি মানটো দ্বিতীয় পদ মাইনাছ প্ৰথম পদ 13 মাইনাছ 7। এতিয়া অংকটো কৰিবলৈ আগবাঢ়িম। কুৱেশ্যন নম্বৰ 5ৰ 1টো কৰিম। ইয়াত a is equal to 7, d is equal to 13 minus 7 is equal to 6। যেটো অন্তিম পদটো দিয়া আছে l বা an একদম পদটো an is equal 205। n মানে তোমালোকে পাইছা যে a plus n minus 1 d is equal 205। a মানটো যেহেতু 7 আছে 7 টো বহাই দিম প্লাস n ৰ মানটো নিৰ্ণয় কৰিবলৈ n minus 1 ৰাখি দিম। d মানটো 6 205 n minus 1 6 এটো ৰাখিম প্লাস 7 আছে হুপক্ষ কৰিলে minus 7 n minus 1 6 minus কৰিম 198। এটো 6 to n minus 1 মাল্টিপ্লাই হৈ আছে। n minus 1 is equal 198 by 6। আমি এটো ব্ৰেকেটটো ইয়াত অতৰাই দিব পাৰো। ইয়াৰ পিছত n minus 1 is equal ডিভাইড কৰিলে হ'ব 33। যেহেতু n minus 1 is equal 33 মাইনাস আমাৰ হুপক্ষলৈ গলে মাইনাস আছে প্লাস n is equal to 33 plus 1 34। এটা দেখা গল যে n ৰ মানটো কিমান পালো আমি 34। আমাক কৈছিল পদৰ সংখ্যাটো কিমান n। গতিকে পদত্ব সমান্তৰ প্ৰগতিটোৰ 34 টা পদ আছে। লিখি দিম পদত্ব সমান্তৰ প্ৰগতিটোৰ 34 টা পদ আছে। Question number 2 ইয়াত প্ৰথম পদ a is equal to 18, d is equal to দ্বিতীয় পদ মাইনাস প্ৰথম পদ 15 1/2 minus 18। এতিয়া আমি এটো সমষ্টিটো ভাঙি লওঁ। 2 into 15 30 30 plus 1 31 31/2 minus 18। দুইটো লসাগু লম 31 minus 36 36 minus 31 5 down minus 2 d মানটো পালো 5/2 আৰু n is equal to আছে minus 47 কুৱেশ্যনত দিয়া আছে। আগত পাইছো আমি এনটম পদটো n is equal to a plus n minus 1 d is equal minus 47। এটা মানকিটা বহাই দিম। a মানটো 18 plus n minus 1 d মানটো minus 5/2 minus 5/2 minus 47। এতে কি কৰিম এটোত প্লাস এটোত মাইনাস প্লাসে মাইনাসে মাইনাস n minus 1 5/2 minus 47 এটো প্লাস আছিলে এটো কলে মাইনাস minus n minus 1 5/2 minus 47 minus 18 এটো একে থাকিব minus n minus 1 5/2 is equal minus 65
যেহেতু এইটো এখন মাইনাছ এইটো এখন মাইনাছ কেঞ্চেলিং যাব আৰু 5/2 টো আমাৰ সমানচিহ্ন হ'লে 2/5 n minus 1 65 into 2/5 n minus 1 is equal to 5a to 13 5a 13 hole 26 minus 1 plus 1 n is equal to 27 গতি n ৰ মানটো কিমান পালো 27 প্ৰদত্ত সমান্তৰ প্ৰগতিটোৰ 27 টা পদ আছে Question number 6 11 8 5 2 এই সমান্তৰ প্ৰগতিটোৰ -150 সংখ্যাটো কোনো এটা পদ হ'ব পাৰে নে পৰীক্ষা কৰা সমান্তৰ প্ৰগতিটোৰ গতিকে আমাৰ এটো দিয়া আছে সমান্তৰ প্ৰগতিটো দিয়া আছে গতিকে প্ৰথম পদ a আৰু d মানটো আমি নিৰ্ণয় কৰিলো আৰু এটো হ'ব an n তাপা আমি n ৰ মানটো উলিয়াম যদি n ৰ মানটো স্বাভাৱিক সংখ্যা হয় তেতিয়া হলে আমাৰ কি হ'ব প্ৰদত্ত শ্ৰেণীটো এটা পদ হ'ব যদি স্বাভাৱিক সংখ্যা নহয় তেতিয়া হলে পদ নহয় এতিয়া আমি অংকটো কৰি চাও ইয়াত a is equal to 11 d is equal to 8 minus n কিমান হ'ব minus 3 n is equal minus 150 n is equal minus 150 n is equal to a plus n minus 1 d minus 150 এটা মানখিনি বহাই দিম a মানটো 11 plus n minus 1 d মানটো যেটো মাইনাস আছে minus 3 আমি ব্ৰেকেট ব্যৱহাৰ কৰিম এতিয়া আমি কি পাম এটো আছে মাইনাস এটো প্লাস প্লাসে মাইনাসে মাইনাস minus n minus 1 3 minus 150 minus 11 minus n minus 1 3 যেহেতু এটো আগতো মাইনাস আছে এটো আগতো মাইনাস মাইনাসে প্লাস 150 plus 11 161 minus 161 যেহেতু এটো আগত মাইনাস এটো আগত মাইনাস মাইনাসে ক্যান্সেলিং যাব ক্যান্সেলিং গলে n minus 1 3 161 n minus 1 is equal to 161/3 এই 3 টো এফালে যাব গতি n ৰ মানটো নিৰ্ণয় কৰিবলৈ -1 আছে 161/3 plus 1 এটা কি কৰিম এটো লখাগু লম লখাগু ললে কি পাম n is equal 3 লখাগু হ'ব 161 3 3 গুণ 3 গতি 161 plus 3 164/3 গতি n is equal 54/2/3 এতিয়া দেখা গল যে এটো এটা স্বাভাৱিক সংখ্যা নহয় গতিকে প্ৰদত্ত -150 সংখ্যাটো কি হ'ব নোৱাৰে এই সমান্তৰ প্ৰগতি এটা পদ হ'ব নোৱাৰে কিন্তু 4/2/3 এটা স্বাভাৱিক সংখ্যা নহয় বা তোমালোকে এটো স্বাভাৱিক সংখ্যা নেকি ধনাত্মক অখণ্ড সংখ্যাও লিখিব পাৰিবা এটো কি ধনাত্মক অখণ্ড সংখ্যা
অখণ্ড সংখ্যা ধনাত্মক সংখ্যা এতেকে -150 প্ৰদত্ত সমান্তৰ প্ৰগতিটোৰ এটা পদ হ'ব নোৱাৰে Question number 7 এটা সমান্তৰ প্ৰগতিৰ 11তম পদটো 38 16তম পদটো 73 আৰু তাৰ 31তম পদটো নিৰ্ণয় কৰা ধৰা হ'ল সমান্তৰ প্ৰগতিটোৰ প্ৰথম পদ a সাধাৰণ অন্তৰ d ললো কি ধৰা হ'ল সমান্তৰ প্ৰগতিটোৰ প্ৰথম পদ a আৰু সাধাৰণ অন্তৰ d ইয়াত কি হ'ব a is equal to না a 11 দিয়া আছে 38 is equal to 38 মানে a plus 10d is equal to 38 equation number 1 এটো কেনেকৈ পাইছো যে an is equal to a plus n minus 1 d এটো তোমালোকে আগত পাই আহিছা n মানটো 11 a plus ইয়াত মানটো বহাই দিলো -1 d a plus 10 d আকৌ পিছৰটো দিয়া আছে যে 16তম পদটো 73 a 16 is equal 73 a 16 a plus 15 d একেটা পদ্ধতি আমাৰ কৰিব লাগিব এটো এই পদ্ধতি a 15 16 is equal to a plus 15 d 1 এটা কমাই দিব লিখিব লাগে গটে দুটা সমীকৰণ পালো ইয়াৰ পৰা 1 নম্বৰ আৰু 2 নম্বৰ দুইটা পদ্ধতি আমি অপনয়ন পদ্ধতি সমাধান কৰিম 1 - 2 কৰিম দুইটা a ক্যান্সেলিং যাব 1 - 2 implies a plus 10d minus a যেহেতু প্লাস আছে মাইনাস কৰিছো গটে মাইনাস হ'ব 38 minus 73 minus a cancel গটে -15 দি আছে আৰু +10 দি আছে ডাঙৰডন মাইনাস চিন বহিব 15 - 10 5 -5d is equal to 73 38 -35 d is equal to minus cancel যাব 35/5 divided 7 d মানটো পালো d মানটো ওলালে 7 d মানটো এটা এক নং সমীকৰণত বহাই দিম a মানটো ওলাব ইয়াৰ পৰা গতিকে এটো কি হ'ব 1 implies বা এক নং সমীকৰণৰ পৰা পাও আমি এটো লিখিব পাৰো তে মানটো বহাইলো a plus d মানটো 7 10 into 7 is equal 38 a plus 70 is equal 38 a is equal 38 minus 70 হলে minus 32 a মানটো পালো minus 32 d মানটো 7 এটা আমাৰ নিৰ্ণয় কৰিবলৈ কৈছে 31 তম পদটো a 31 উলিয়াব লাগিব a 31ত a আৰু d মানটো তাত বহাই দিলে আমাৰ আৰু n মানটো 31 বহাই দিলে 31 তম পদটো ওলাব a is equal to পাইছো যে a is equal to -32 আৰু d is equal to 7 a 31 a plus 30 d
A মান 32 প্লাছ 30 D মানটো 7 minus 32 plus 30 into 7 210 পা minus 32 কৰিলে 178 গতিকে উলিয়াবলৈ কৈছিলে 31 তম পদটো এতেকে 31 তম পদটো হ'ল 178